এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হল শান্তিৰ প্ৰাংগণ অসমৰ চুকে কোণে গাঁৱে ভূঞে চহৰে নগৰে লুকাই থকা ক্ৰীড়া অৰ্থাৎ খেলৰ প্ৰতিভাসমূহক বাছি উলিয়াই এক মঞ্চ অৰ্থাৎ প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰে এই বছৰো আৰম্ভ কৰিছে খেল মহাৰণ ২ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগ তথা নিৰ্দেশত সমগ্ৰ অসমৰ চুকে কোণে ইতিমধ্যেই আৰম্ভ হৈছে খেল মহাৰণ ২ৰ অন্তৰ্গত প্ৰতিযোগিতাসমূহ সমগ্ৰ অসমৰ লগতে দৰং জিলাৰ চিপাজাৰ ৰাজচক্ৰৰ অন্তৰ্গত দুমুনিচকী গাঁও পঞ্চায়ততো আৰম্ভ হৈছে খেল মহাৰণ ২ৰ অন্তৰ্গত খেলসমূহৰ আৰু এই খেলসমূহ অনুষ্ঠিত কৰাত আগভাগ লৈছে পোহৰ নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে আৰু আজি অনুষ্ঠিত হৈ যায় এথলেটিক্স লং জাম্প দবা আৰু কাবাডী খেল প্ৰতিযোগিতা য'ত অতি উৎসাহ উদ্দীপনাৰে অংশগ্ৰহণ কৰা দেখা গৈছে চিপাজাৰ ৰাজচক্ৰৰ অন্তৰ্গত যুৱ খেলুৱৈসকলে इंटरनेशनल खेला है नेকি साल भय गলি নহয় দুমনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত মানে পোহৰ এনজিঅ ক্লাবটোৱে আমাৰ মানে খেলটোৰ অৰ্গেনাইজ কৰিছিল খেল মহাৰণৰ ইয়াত আজি আমি ৰাতিপুৱাৰ পৰা খেল আৰম্ভ কৰিছোঁ ইয়াত আমাৰ আজি এথলেটিক্স তাৰপিছত লং জাম্প কাবাডী আৰু চেছ ইতিমধ্যে আমাৰ সমাপ্ত হৈছে প্ৰায় খেলকেইটাৰ মোটামুটি ফাইনেল আমাৰ শেষে হৈছে ইয়াত প্ৰায় খেলুৱৈসকলে বহুত উৎসাহেৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক খেলৰ কাৰণে আগবঢ়াই লৈ আহিছে আৰু পোহৰ এনজিঅ'ৰ তৰফৰ পৰা আমাক খেল মহাৰণখিনি চলাই নিয়াত তেওঁলোকৰ বিষয়ববীয়াসকলে যি মানে ভূমিকা গ্ৰহণ কৰিছে বহুত ভাল লাগিছে আৰু এখেতসকলৰ এনেকুৱা এটা মহান উদ্দেশ্য আছিল যে ইয়াত থকা যিসকল প্ৰাক্তন খেলুৱৈ আছিল তেওঁলোকে ইয়াত মাতি আনি মানে সন্মান দিছে সকলোকে সম্বৰ্ধনা জনাইছে আৰু লগতে ইয়াৰে উদ্বোধক প্ৰিন্সিপাল মহোদয়ে ইয়াত আমাৰ খেলটি উদ্বোধন কৰিছে আৰু খেল ভালে চলি আছে অহাকালিও আমাৰ প্ৰগ্ৰেম আছে অহাকালি আমাৰ সাইক্লিং আৰু ফুটবল অনুষ্ঠিত হ'ব এদিকে আমি সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক দুমনিচকী পোহৰ এনজিঅ'ৰ হৈ মোৰ ফালৰ পৰা মই দৰং জিলা তথা অসমৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ দুমনিচকীৰ পৰা মুস্তাক আলী ৰিপৰ্ট নিউজ টাইম 3